1 মিনিটৰ বাবে মৌন প্ৰাৰ্থনা আৰম্ভ কৰিছোঁ। এয়া আমাৰ সময় আৰম্ভ। ওম শান্তি নমঃ। হয়, আজি দেখিছে আমি গন্ধিয়া যুৱ সমাজৰ সহযোগত সমূহ গন্ধিয়া ৰাইজৰ উদ্যোগত আমাৰ মৰমৰ শিল্পী তথা সকলোৰে আটাইতকৈ মৰমৰ শিল্পী যাক আমি হঠাতে হেৰুৱালোঁ, যিটো আমি কোনোদিন কল্পনা কৰা নাছিলোঁ যে ইমান হঠাতে এটা ধুমুহাৰ দৰে অহা এটা খবৰে আমাৰ শোকত ম্ৰিয়মান কৰি তুলিলে। আমি যদিও আমাৰ মনৰ প্ৰবল হেঁপাহ আছিল যে জুবিন দাক এবাৰ কাষৰ পৰা গৈ শ্ৰদ্ধাঞ্জলি জনাম, কিন্তু সেয়া হৈ নুঠিল। সেয়েহেতু আমি আজি গন্ধিয়া যুৱ সংঘৰ সহযোগত আমি সমূহ ৰাইজে তেখেতক শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে এটি সমদল বাহিৰ কৰিছিলোঁ। সমদলটোত যাওঁতে আমি আমাৰ মৰমৰ শিল্পীজনক শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে প্ৰত্যেকৰ ঘৰৰ পদূলিয়ে পদূলিয়ে যিদৰে ৰাইজে ওলাই আহি তেখেতক অশ্ৰুসিক্ত নয়নেৰে পুষ্পাঞ্জলি জনালে, পুষ্প অৰ্পণ কৰিলে, তাৰ বাবে তাক দেখি আমি সঁচাকৈ অভিভূত। এনে এজন মহান শিল্পী সদায় আমাৰ মাজত জীয়াই থাকক তাকে কামনা কৰিছোঁ। আৰু জুবিন দাই যিবোৰ গীত সংগীতৰ যিবিলাক আমাৰ মাজত এৰি থৈ গ'ল তাক আমি সদায় জীয়াই ৰাখিবলৈ চেষ্টা কৰিম। জুবিন দা যদিও আজি আমাৰ মাজত নাই, তথাপি তেখেতক আমি সদায় জীয়াই ৰাখিবলৈ চেষ্টা কৰিম। অনাগত দিনত আমি জুবিন দাৰ হৈ এনেধৰণৰ আৰু কাৰ্যসূচী আমি আগবঢ়াই যাম, যাতে জুবিন দাক আমি সদায় মানুহৰ মাজত জীয়াই ৰাখিব পাৰোঁ, তাকে কামনা কৰিছোঁ। জুবিন দা অমৰ হওক, অমৰ হওক, অমৰ হওক। জুবিন দা অমৰ হওক, অমৰ হওক, অমৰ হওক। জুবিন দা অমৰ হওক, অমৰ হওক, অমৰ হওক। আজি নমদবৈ চাৰিআলিত যি সুৰৰ সাগৰ জুবিন গাৰ্গৰ বিয়োগত এভাগী শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছিলোঁ। তাতে এই অঞ্চলৰে কেইবাজনী বিশিষ্ট ব্যক্তিক আমি নিমন্ত্ৰণ কৰি আনি বন্তি প্ৰজ্বলনৰ লগতে বক্তৃতা ৰাখিবলৈ অনুৰোধ কৰিছিলোঁ। আপুনি দেখিবলৈ পাইছে সহস্ৰাধিক ৰাইজৰ সমাগমেৰে আমাৰ সুৰৰ সাগৰ জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাইছে। আৰু আশা কৰিছোঁ সকলোৱে এই দুখৰ দিনটোতো জুবিন দাক মনত ৰাখে, জুবিন দাক হৃদয়ত ৰাখি, জুবিনৰ প্ৰতি প্ৰেম ভক্তি জাগ্ৰত ৰাখি সদায় অসমৰ কলা সংস্কৃতিৰ ক্ষেত্ৰখন জীয়াই ৰাখিব বুলি। জুবিন দাই যিটো গীত কৈ থৈ গৈছিলে, মই মৰিলে সদায় এই গীতটোৱে বাজিব লাগিব বুলি, মই সেই গীতটোকে এফাকি গাই দিওঁ। মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোণত। তুমি যে মোৰ শুকান মনৰ নিয়ৰৰে চেঁচাটো পাওঁ, নামি আহা ৰ'দৰে নৈ মোৰ দেহৰ প্ৰতি পুৱাই, ধুমুহাৰ হতে মোৰ বহু যুগৰে নাচোন, এন্ধাৰো সঁচা মোৰ বহু যুগৰে আপোন, নিজানৰ গান মোৰ শেষ হ'ব, ভাবোঁ তোমাৰ বুকু।
মই ক্ষমা প্ৰাৰ্থনা বিচাৰি আপোনালোকক জনাব বিচাৰোঁ যে গীতৰ কোৱালিটিৰ যিখিনি লিৰিক্স আছিলে হয়তো মোৰ শুদ্ধ হোৱা নাই, তাৰ বাবে মই ক্ষমা বিচাৰিছোঁ। অতিকৈ দুখী আৰু আমাৰ অকল অসমৰে নহয় গোটেই ভাৰতবৰ্ষৰ আমি এজন অমূল্য সম্পদ, আপুৰুগীয়া সম্পদ বুলি ক'ব লাগিব, মানৱ সম্পদ আমি হেৰুৱাইছোঁ। তাৰ কাৰণে আমি বহুত মৰ্মাহত আৰু বিশেষ বেছিকৈ কৈ বুজাই ক'ব নোৱাৰোঁ ভাষাৰে, ইমানে মৰ্মাহত আমি। ইয়াকে কৈছোঁ সকলো জুবিন গাৰ্গৰ অনুৰাগীসকলক মই ইয়াৰ পৰাই প্ৰণাম জনাইছোঁ। এই মুহূৰ্তত কথা কোৱাৰ ভাষা নাই, ভাষা বিচাৰি পোৱা নাই। তেখেতৰ যিটো মৃত্যু, যে ছিংগাপুৰত সাগৰৰ পানীত তেখেত হেৰাই গ'ল, তেখেতৰ যি চৰ্চা, তেখেতৰ যি গীতৰ কথা, সেই গীতৰ কথাৰে সত্য প্ৰতিপন্ন কৰি তেওঁ হেৰাই গ'ল। আৰু এনেকুৱা এজন শিল্পী যাক আজি সমগ্ৰ দেশে হৃদয়ত দুখ লৈ আৰু মুখত তেখেতৰ গান লৈ গানেৰে বিদায় দিছে। সমগ্ৰ ৰাজ্য, সমগ্ৰ দেশ শোকাকুল হৈ পৰিছে। য'তেই থাকক তেখেত শান্তিৰে থাকক, আমাক আশীৰ্বাদ দি থাকক যে আমাৰ সমগ্ৰ শিল্প চৰ্চা যিমানবোৰ আমাৰ গোটেই দেশৰ মানুহক তেখেতে আশীৰ্বাদ দি থাকক। তেখেতৰ গানেৰে গোটেই দেশখন, গোটেই জাতিটো যাতে গানৰ দৰে সুন্দৰ হৈ থাকে, সেই যাতে আশীৰ্বাদ আমাক দিয়ে, তাৰ কাৰণে আমি ভগৱানৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ। আজি এই মধুপুৰ চাৰিআলিত আমাৰ যুৱ প্ৰজন্মৰ স্বাৰ্থ জুবিন গাৰ্গ ডাঙৰীয়াকো আমি সমগ্ৰ মধুপুৰবাসীয়ে, সমগ্ৰ গন্ধিয়াবাসীয়ে আমি আজি সমূহীয়াভাৱে তেখেতলৈ শ্ৰদ্ধা জনালোঁ। প্ৰায় 30 শতাধিক লোক আমাৰ ইয়াতে সমবেত হৈছে। সকলোকে আমি ধন্যবাদ জনাইছোঁ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত যেনেধৰণে স্বেচ্ছাৰে ওলাই আহি তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। ধন্যবাদ। আমি আজি আমাৰ অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটি আমি আঞ্চলিক ভিত্তিত মধুপুৰ এই তিনিআলিতে আমি সমাপন কৰিলোঁ। তেখেতৰ যি আদৰ্শ আমাৰ জাতিৰ, আমাৰ ভৱিষ্যতৰ যিসকল উঠি অহা প্ৰজন্ম, সেই প্ৰজন্মই যেন তেওঁৰ আদৰ্শক ধৰি ৰাখিব পাৰে, তাকে আমি কামনা কৰিছোঁ। তেওঁৰ যি মহানতা, এই মহানতা আমাৰ অতি আদৰৰ আছিলে। তেওঁ দুখীয়াৰ কাৰণে ভগৱান আছিলে। তেওঁ সহস্ৰজনক তেওঁ মানে তাৰ আৰ্থিক সহায় কৰিবলৈ তেওঁ অতি ভাল পাইছিলে। তেখেতৰ এই উদাৰতা আমাৰ যুৱ প্ৰজন্মই গ্ৰহণ কৰক, তাকে কামনা কৰিছোঁ আৰু তেওঁ অমৰ হৈ থাকক, তাকে কামনা কৰিছোঁ বাৰু।